নিশ্চয়কৈ চাওক যে আমি আসলতে গোটেই পৰিৱেশটো দেখুৱাইছো আৰু এতিয়াও সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ বহুকেইটা সংগঠনৰ তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহলৈ সচলৰ প্ৰতিবাদস্থলীত তেওঁলোক আজি আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এটা সংস্থাৰ কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যিটো সংস্থা হৈছে অস্থায়ী চিকিৎসা কৰ্মীসকল, যিসকলে প্ৰায় ৩ দিন ধৰি তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু এওঁলোকৰ এই যি প্ৰতিবাদ এতিয়ালৈকে যি ধৰণে চলি আছে কিন্তু সেই প্ৰতিবাদক লৈ কোনো ধৰণৰ এই মুহূৰ্তলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই অসম চৰকাৰে তথা স্বাস্থ্য বিভাগে। ঠিক সমান্তৰালকৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট তেওঁলোকে লৈছে আৰু তেওঁলোকৰ মূল দাবীসমূহ বিশেষকৈ তেওঁলোকৰ জনজাতিকৰণৰ দাবী, তেওঁলোকৰ পৃথক কমতাপুৰ গঠন কৰাৰ দাবী আৰু এই দাবীসমূহ বহু দিনৰ পাছতে চলি আছিল আৰু তেওঁলোকৰ যি জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আছিলে সেই জনগোষ্ঠীক জনজাতিকৰণৰ দাবীক লৈ পেলাই এই প্ৰতিবাদ বহু দিনৰ পৰা আচলতে চলি আছে। এটা দীঘলীয়া প্ৰতিবাদ আৰু এই দীঘলীয়া সংগ্ৰাম তেওঁলোকে কৰি আছে আৰু ঠিক সমান্তৰালকৈ তেওঁলোকৰ আন এটা দাবী হৈছে যে BTCত যিসকল কোচ ৰাজবংশী লোক বসবাস কৰে তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লগতো তেওঁলোকে সেই দাবী উত্থাপন কৰিছে আৰু এওঁলোকৰ এই প্ৰতিবাদ যি প্ৰতিবাদী কাৰ্যসূচী বহুবাৰ আচলতে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু তাৰ পৰা কোনো উত্তৰ এই মুহূৰ্তলৈকে লাভ কৰা নাই আৰু এই প্ৰতিবাদ যিহেতু চলি আছে আমি কিছু কথা পাতিম তেওঁলোকৰ লগত। আপোনালোকৰ মূল দাবীসমূহ কি কি? আমাৰ মূলতে মেইন দাবী হ'ল আমাৰ পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ। এই দুটা বিষয়ে আমাৰ মূলতে আমাৰ ইয়াৰ আগতো 1949 চনৰ 28 আগষ্টত আমাৰ যি কমতাপুৰ ৰাজ্য তেতিয়াৰ ৰজা ছাৰ জগদীবেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ তেখেতৰ নেতৃত্বতে স্বইচ্ছাই ভাৰতবৰ্ষৰ লগত এক চুক্তিৰ আধাৰত ভাৰতবৰ্ষৰ সৈতে গ শ্ৰেণী ৰাজ্য চি কেটেগৰী ষ্টেট হিচাপে সংলগ্ন হৈছিল। আপোনালোকে বহুবাৰ কৰিছে পূৰ্বতেও আপোনালোকৰ জনগোষ্ঠীক আৰু জনজাতিকৰণৰ কাৰণে আপোনালোকে বহু ধৰণৰ প্ৰতিবাদ কৰিছে, 6 জনগোষ্ঠীয়েও সেই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, দিল্লীত বহুবাৰ আলোচনা হৈছে, তাৰপিছতো আপোনালোকৰ কোনো ধৰণৰ উত্তৰ নাই। আচলতে এই আন্দোলন কেৱল আন্দোলন হৈয়ে থাকিবনে ইয়াতকৈ বেলেগ কিবা পৰিৱেশ আৰু সৃষ্টি হোৱাৰ সম্ভাৱনা আছে? ইয়াৰ আগতেও আমাৰ বহুতবাৰ অসম চৰকাৰৰ সৈতে বহুতবাৰ আলোচনাত মিলিত হৈছে আৰু প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতিৰ বন্যা মানে তেখেতসকলে আমাৰ ওপৰত মানে কৰিছে। এইবাৰ খুদ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা কেইদিনমান আগতে জনাইছে যে অহা অক্টোবৰ মাহত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন এই প্ৰতিবেদন অক্টোবৰ মাহত পঠিয়াব আৰু সোনকালে জনজাতিকৰণৰ ব্যৱস্থা মানে গ্ৰহণ কৰিব বুলি এইটো মানে তেখেতসকলে জনাইছে। আমি এই যি প্ৰতাৰণা যে ৰাজনৈতিক যিটো পাশা খেল, ৰাজনীতিৰ যি সময়ত মানে যি ইলেকশ্যনৰ সময়ত আগমুহূৰ্তত খালি জনজাতিকৰণৰ কথা তেখেতসকলে অৱগত কৰে, আমি প্ৰত্যক্ষ কৰি আছোঁ। এইবাৰো BTC ইলেকশ্যনত আমাৰ কোচ ৰাজবংশীসকল তাত কোনো ভূমি অধিকাৰ নাই আৰু আমি দেখিছোঁ এই চৰকাৰখনো বিজেপি চৰকাৰখনো তেখেতসকলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি কোনো সদিচ্ছা নাই। আমি দেখিছোঁ তেখেতসকলে যি অপেন সমষ্টি আছিলে এই অপেন সমষ্টি তাত অজনজাতি সমষ্টিত তাত কোনো ধৰণৰ প্ৰতিনিধিত্ব কিন্তু আমাক দিয়া নাই। গতিকে আমি আৰু অকণমান ধৈৰ্য ধৰিছোঁ অক্টোবৰ মাহত কি কৰে তেখেতসকলে প্ৰতিবেদন পঠিয়ায় নে নপঠায়, তাৰপিছত আমি উচিত ব্যৱস্থা কিন্তু আমি গ্ৰহণ কৰিম আৰু এই প্ৰত্যুত্তৰ ৰাইজে দিব। এইবাৰ 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু উচিত প্ৰত্যুত্তৰ দিব। নিশ্চয়কৈ তেওঁলোকৰ সেই দাবীসমূহ আচলতে BTCত যিহেতু নিৰ্বাচন সমাগত, গতিকে এই নিৰ্বাচনৰ সময়ছোৱাত তেওঁলোকৰ যিসমূহ বড়ো যিসকল লোক আছিলে তেওঁলোকৰ পৰা কোনো ধৰণৰ প্ৰতিনিধি নাই, গতিকে তাক লৈ তেওঁলোকৰ সেইসমূহক লৈ তেওঁলোকৰ যথেষ্ট আপত্তি আছে আৰু সেই আপত্তিসমূহ আচলতে চৰকাৰ বা কৰ্তৃপক্ষই কি ধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব। ঠিক সমান্তৰালকৈ আন এটা বিষয় হৈছে যে অক্টোবৰত তেওঁলোকৰ যিসমূহ প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনসমূহ চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি তাৰ এটা সুদুত্তৰ পোৱাৰ তেওঁলোকে চেষ্টা চলাব বুলি উল্লেখ কৰিছে, কিন্তু
সেই উত্তৰ যে কিমান দিনলৈ থাকিব তাক লৈও এতিয়ালৈকে কিন্তু তেওঁলোক আশ্বস্ত নহয়। কাৰণ ইয়াৰ পূৰ্বে বহুবাৰ তেওঁলোকে আলোচনা কৰিছে, বহু ধৰণৰ আলোচনা চলি গৈছে। অসম চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰ হওক, তেওঁলোকৰ ছয় জনজাতিক জনগোষ্ঠীৰ জনজাতিকৰণৰ যি এক প্ৰক্ৰিয়া আচলতে চলি আছিল, সেই প্ৰক্ৰিয়া ক'ৰবাত স্তিমিত হৈ ৰৈছে নেকি তাক লৈ তেওঁলোকৰ সন্দেহ আছে। কাৰণ বহুবাৰ প্ৰতিশ্ৰুতি দিলে আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা কিন্তু নহ'ল। গতিকে আমি আৰু চচলৰ প্ৰতিবাদস্থলীত আৰু কেইবাটাও সংগঠনে আচলতে প্ৰতিবাদ সাব্যস্ত কৰি আছে। সেই সাব্যস্ত কৰি থকা সাব্যস্ত কৰা প্ৰতিবাদী সংগঠনসমূহৰ আমি কিছু তেওঁলোকৰ কথা আমি জনাব বিচাৰিম যে স্বাস্থ্য খণ্ডত আচলতে যিসমূহ কৰ্মচাৰী আছে সেইসমূহ অস্থায়ী বহু কৰ্মচাৰী আছে আৰু সেই অস্থায়ী কৰ্মচাৰীসকলৰ যিসমূহ তেওঁলোকৰ দাবী, সেই দাবীসমূহক লৈ পেলাই আজি প্ৰতিবাদ সাব্যস্ত কৰি আছে ৩ তাৰিখৰ পৰা। গতিকে ৩ তাৰিখৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে যদিও তেওঁলোকে কোনো ধৰণৰ উত্তৰ এই মুহূৰ্তলৈকে লাভ কৰা নাই। আৰু তেওঁলোকৰ দাবী এইটোৱেই যে যিসমূহ তেওঁলোকৰ অস্থায়ী স্বাস্থ্যকৰ্মী তেওঁলোকক অতি শীঘ্ৰে আচলতে আলোচনাৰ মজিয়ালৈ আনি তেওঁলোকৰ পৰা এটা উত্তৰ পাব লাগে আৰু তেওঁলোকে সেইটোৱে দাবী জনাইছে। আপোনালোকে প্ৰতিবাদ কৰি আছে, ইয়াৰ আগতেও কৰিছে, কিন্তু আপোনালোকক আজিলৈকে আলোচনালৈ মাতিছেনে নাই চৰকাৰ? এতিয়ালৈকে আমাক মাতা নাই। মাননীয় আমাৰ মূল উদ্দেশ্য, ইয়াৰ প্ৰতিবাদৰ মূল উদ্দেশ্য হ'ল মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সাক্ষাৎ কৰিব লাগে, তেখেতক আমি আমাৰ মনোমবেদনখিনি ক'ব লাগে, তেখেতে আমাক এবাৰ বুজি ল'ব লাগে। আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি তেখেতে আমাক প্ৰদান কৰিব লাগে। কাৰণ চাওক আপোনালোকে যোৱা ৩ তাৰিখৰ পৰা আজি ৭ নম্বৰ দিন, সপ্তম দিন আমাৰ মানুহে ইয়াত কেনেকৈ প্ৰতিবাদ কৰি আছে, কি খাইছে কি খোৱা নাই, ৰজা গৰিয়াৰ এতিয়ালৈকে খবৰ নাই। কাৰণ কি আমি তেওঁৰ পৰা আমি চাকৰি বিচৰা নাই, আমি যে কৰ্ম কৰিছোঁ সেই কৰ্মৰ আমাৰ প্ৰাপ্য মজুৰি লাগে আমাক। কাৰণ চাওক আমাৰ মাজৰ পৰা বিগত বছৰত প্ৰায় ৪৫জন মানুহ ঢুকাই গৈছে। কাৰণ তেখেতসকলে ৩৫ বছৰ কাল চাকৰি কৰি তেখেতসকলে কি পালে আৰু তেখেতসকলৰ পৰিয়ালক কি দি গ'লে? একো দিব নোৱাৰে। তেওঁৰো এটা আশা আছিলে, মোৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়ুৱাম, মোৰ পৰিয়ালক কিবা এটা দি থৈ যাম, একো দিব নোৱাৰে। তেওঁ নিজেও একো নাপালে, পৰিয়ালকো একো দি থৈ যাব নাপালে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ মাধ্যমত এটাই অনুৰোধ জনাব বিচাৰোঁ, যিহেতু আমি গম পাওঁ তেখেতে অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে, বিভিন্ন দেশত তেখেতে উন্নতি কৰিছে। আমি স্বাস্থ্য বিভাগত আজি তেখেতে কিয় স্বাস্থ্য বিভাগত আমাৰ এই মানুহখিনিক কিয় আজি আমি প্ৰতিবাদ কৰিব লগা হ'ল? যিহেতু এখন ৰাজ্যৰ আটাইতকৈ মূল বিষয়টো হৈছে স্বাস্থ্য বিভাগ। যদি স্বাস্থ্য ভালে থাকে তেতিয়াহ'লে মানুহৰ মন ভালে থাকে, মানুহে কৰ্ম কৰিব পাৰে। গতিকে এই স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হৈ আজি আমি প্ৰতিবাদ বহিবলৈ আমাৰ দুখ লাগিছে, বহিব নালাগিছিল, কিন্তু আমি উপায়হীন হৈ গৈছোঁ। যিহেতু আমি আমাৰ প্ৰাপ্য অধিকাৰ এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। গতিকে আপোনালোকৰ মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই মই কৰজনাই প্ৰাৰ্থনা জনাইছোঁ, তেখেতে আমাক সাক্ষাৎ কৰক, আমাৰ মৰ্মনা বুজি পাওক আৰু আমাৰ যিটো ন্যায্য প্ৰাপ্য তেওঁ আমাক প্ৰদান কৰক। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে উত্তাল কৰি তুলিছে চচল। গতিকে চচলত উপস্থিত হৈছেগৈ কেইবাটাও সংস্থা তথা কেইবাটাও দল সংগঠন। তেওঁলোকৰ কেইবাটাও দাবী আছে, দাবীসমূহ অতি শীঘ্ৰে পূৰণৰ আহ্বান জনাইছে চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু প্ৰতিবাদস্থলীৰ পৰা আমাক এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক চিন্তুমণি শইকীয়াই।